নিৰু আৰু প্ৰবীণৰ বিয়া হোৱা 4 মাহ পাৰ হ'ল। বিয়াৰ পিছত নিৰু বহুত সুখত আছিল। কিন্তু এতিয়া লাহে লাহে তাইৰ সুখৰ হাঁহি ক'ৰবাত যেন হেৰাই থাকিল। সকলোৰে আগত তাই নিজৰ মুখত এটা মিছা হাঁহি লৈ ঘৰটোত ঘূৰি ফুৰিছিল। কিন্তু তাইৰ মনটো ভিতৰৰ পৰা ইমান আঘাতপ্ৰাপ্ত হৈ গ'ল যে তাই সুখ অনুভৱ কৰিব নোৱাৰা হৈ গ'ল। তাইৰ এনেকুৱা লাগিছিল যে তাই এইখন বিয়াত বহি বহুত ডাঙৰ ভুল কৰিলে আৰু তাইৰ জীৱনটো এইখন বিয়াৰ বাবে বৰবাদ হৈ গ'ল। প্ৰবীণে ইমান দিনে কেতিয়াও তাইক বুজিব চেষ্টা কৰা নাছিল আৰু তাইৰ লগত বেছি কথা বতৰাও পতা নাছিল। ৰাতি অকলশৰীয়াকৈ লগ পোৱাৰ পিছতো সি কেৱল নিজৰ প্ৰয়োজন পূৰণতে ব্যস্ত থাকে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে ৰাতিৰ কথাক লৈ কোনো গুৰুত্ব নিদিয়ে। এনেকুৱা ব্যৱহাৰ কৰে যেন তাই তাৰ পত্নীয়ে নহয়। নিৰুৱে নিজৰ স্বামীৰ এনেকুৱা ব্যৱহাৰত বহুত দুখ পাইছিল, কিয়নো তাইৰ মতে স্বামী স্ত্ৰী হৈছে জীৱনৰ সুখ দুখৰ সংগী। কিন্তু ইয়াতো তাইৰ স্বামীয়ে তাইক কেৱল দুখৰ ওপৰতে আৰু দুখ দি থাকে আৰু তাইৰ স্বামীয়ে তাইৰ দুখৰ কাৰণৰ ওপৰত একো গুৰুত্ব নিদিয়ে। আজিও নিৰুৱে ঘৰৰ সকলো কাম কৰি আজৰি হৈছিল। কিন্তু ৰাতি তাই নিজৰ কোঠাটোলৈ যাওঁতে বহুত ভয় অনুভৱ কৰি আছিল। নিৰুৰ শহুৰৰ ঘৰত শাহু-শহুৰ আৰু বৰ্জনা আৰু ডাঙৰ জায়েক আছিল। শহুৰৰ ঘৰত নিৰুক সকলোৱে ভাল ব্যৱহাৰ কৰে। সকলোৱে একেলগে মিলি-জুলি হাঁহি ধেমালিৰে থাকে। মাত্ৰ নিৰু নিজৰ স্বামীৰ পৰাই বহুত ভয় খাই থাকে। যেতিয়া তাই নিজৰ কোঠাটোলৈ গ'ল তেতিয়া তাইৰ স্বামী কোঠাটোত নাছিল। স্বামী চটৰ ওপৰত তেওঁৰ বন্ধু এজনৰ লগত কথা পাতিবলৈ গৈছিল। নিৰু ভাগৰুৱা হৈ আছিল, গতিকে তাই বিচনাখনতে বাগৰি অলপ আৰাম কৰিলে। কিছু সময়ৰ পিছত প্ৰবীণ কোঠাটোলৈ সোমাই আহিল। তেতিয়া নিৰুৱে মনে মনে বাগৰ সলাই টোপনি যোৱা নাটক কৰিলে। কিন্তু প্ৰবীণে নিৰুৰ টোপনি বা কষ্টৰ ওপৰত একো গুৰুত্ব দিয়া নাছিল। সি নিৰুক জবৰদস্তি তাৰ ফালে ঘূৰাই ল'লে আৰু যোৱা ৰাতি যিখিনি আঘাতপ্ৰাপ্ত হৈছিল সেই আঘাততে তাই আকৌ এবাৰ আঘাত সহিবলগীয়া হ'ল। নিৰু চিঞৰি উঠিল, কিন্তু প্ৰবীণে একো গুৰুত্ব নিদিলে। তেতিয়া নিৰুৱে ভয়ে ভয়ে লাহেকৈ মাত লগালে, শুনিছানে? আজি মোৰ গাটো বহুত বেয়া। কিন্তু প্ৰবীণে তাইৰ কথা নুশুনা ভাওজুৰি ক'লে, তোমাৰ সদায় কিবা নহয় কিবা এটা হৈয়ে থাকে। মোৰ মনটো বেয়া নকৰিবা। আৰু সি নিজৰ ইচ্ছা পূৰ কৰাত ব্যস্ত হৈ থাকিল আৰু নিৰুৱে আকৌ এবাৰ দুখৰ সাগৰত বুৰ গ'ল। ৰাতি দেৰিলৈকে কান্দি কান্দি কেতিয়া তাই টোপনি গ'ল গমকে নাপালে। ৰাতিপুৱা যেতিয়া তাইৰ চকু খোল খালে তেতিয়া তাই আইনাৰ সন্মুখত থিয় হৈ ৰ'ল আৰু বিষৰ কষ্টত তাই আইনাৰ সন্মুখত নিজৰ ডিঙি আৰু গাত দাঁতৰ চিন দেখি কান্দিবলৈ ধৰিলে। তেতিয়া স্বামীয়ে চিঞৰিলে, এতিয়া ৰাতিপুৱাই ৰাতিপুৱাই কন্দা কটাৰ নাটক কৰিবলৈ বহি গ'লা। মাইকী মানুহ হৈছা যেতিয়া অলপতো বিষ সহ্য কৰিবই লাগিব। এতিয়া মই মোৰ নিজৰ পত্নীৰ ওপৰতো অধিকাৰ দেখুৱাব নোৱাৰিম নেকি? নিৰুৰ চকুৰে চকুপানী বৈ আহিল। প্ৰবীণে খোজ কাঢ়ি কোঠাটোৰ পৰা ওলাই গ'ল। প্ৰত্যেক ৰাতি এইটোৱে কাহিনী আৰু যোৱা ৰাতিও তাইৰ বিষবোৰক নেদেখাৰ ভাওজুৰি তাইৰ স্বামীয়ে তাইৰ লগত হিংসুক ব্যৱহাৰ কৰিলে। নিৰুৱে বুজি পোৱা নাছিল যে বিয়া হোৱাৰ অৰ্থ এইটোৱেই নে? তাইতো বহুত সপোন ৰচিছিল যে তাইৰ স্বামীয়ে তাইক বহুত মৰম চেনেহ কৰিব, আদৰ সন্মান কৰিব, বুকুৰ মাজত সুমুৱাই ৰাখিব, তাইৰ মনটোক বুজিবলৈ চেষ্টা কৰিব, প্ৰত্যেক সুখ দুখত সংগ দিব। সি নিজৰ পত্নীক মনৰ মাজত ৰাণী বনাই ৰাখিব। কিন্তু ইয়াততো তাইৰ স্বামীয়ে কেৱল তাইৰ শৰীৰটোক লৈহে গুৰুত্ব দিছিল। তাই বিয়া হৈ অহা 4 মাহ পাৰ হ'ল আৰু প্ৰত্যেক ৰাতিয়ে তাইৰ লগত এইটোৱে কাহিনী পুনৰাবৃত্তি হৈছিল। ৰাতিপুৱা শুই উঠি তাই মেকআপেৰে আঘাত হোৱা ঠাইবোৰ লুকুৱাবলৈ চেষ্টা কৰিছিল। ঘৰত সকলোৱে এইটোৱে ভাবিছিল যে এতিয়া নতুন বোৱাৰী হৈ আছে, সেইকাৰণে ইমান মেকআপ কৰি আছে।
তাইৰ বৰজায়েকে তাইক জোকায় আৰু শাহুৱেকে মুখখন টিপা মাৰি হাঁহে, কিন্তু কোনেও গম পোৱা নাছিল যে ৰাতি বন্ধ কোঠাত তাইৰ লগত কি হয়। সেই সময়ত তাই হেতা পৰা হাঁহি মাৰি লাজ কৰে, কিন্তু ভিতৰি ভিতৰি তাই পোৱা বিষৰ কোবত তাইৰ হৃদয়খন ফাটি যাব ধৰে। লাজৰ কাৰণে তাই নিজৰ দুখৰ কথা কাকো খুলিও ক'ব নোৱাৰে। এটা আঘাত পূৰ নহওঁতেই আৰু এটা আঘাত সহিবলগীয়া হয়। সদায় ৰাতিপুৱা তাইৰ দেহটো বিষত ফাটি যোৱা যেন অনুভৱ হয়, আৰু এতিয়াতো তাইৰ দেহটো বিষৰ এটা অভ্যাসত পৰিণত হৈছিল। তাই সদায় ৰাতিপুৱা যন্ত্ৰৰ দৰে উঠিছিল আৰু গা পা ধুই আহি নীলা পৰি যোৱা দাঁতৰ চিনবোৰত মেকআপ ঘঁহি দিছিল আৰু কোঠাটোৰ পৰা বাহিৰলৈ যোৱাৰ লগতে মুখত এটা মিছা হাঁহিৰ চাদৰ এখন লৈছিল আৰু সকলোৰে লগত ঘৰৰ কাম কৰিবলৈ ব্যস্ত হৈ পৰিছিল। এনেকৈ এদিন নিৰু শোৱাৰ পৰা উঠোতে অলপ পলম হ'ল। তাই খৰধৰকৈ গা মূৰ ধুই আহি বহুত বেছি মেকআপ লগাই পাকঘৰত কাম কৰিবলৈ গুচি গ'ল। তাইৰ বৰজায়েকে তাইক জোকাই মাত লগালে, "বা ভণ্টি, এনেকুৱা লাগিছে যে আজিকালি তোমাৰ টোপনি অলপ বেছিয়ে গভীৰ হৈছে যেন পাওঁ। দেৱৰে ৰাতি শুব নিদিয়ে নেকি তোমাক?" বৰজায়েকৰ কথা শুনি নিৰুৱে কাম কৰি থকা অৱস্থাত নিজে নিজে হাতখন ৰখি গ'ল আৰু ৰাতিৰ ভয়ানক আঘাতপ্ৰাপ্তৰ দৃশ্য তাইৰ চকুত ভাহিবলৈ ধৰিলে। কিন্তু লগে লগে তাই নিজৰ চকুযোৰ লুকুৱাই লাহেকৈ হাঁহি মাৰিলে। তেতিয়াই বৰজায়েক অনুপমাৰ চকু তাইৰ পিঠিখনৰ ওপৰত পৰিল। তাইৰ বগা পিঠিখনত দাঁতৰ চিন দেখি অনুপমা স্তব্ধ হৈ ৰ'ল। তাই লগে লগে নিৰুৰ কান্ধত হাতখন ৰাখিলে আৰু তাইক নিজৰ ফালে ঘূৰাই ক'লে, "তুমি ঠিকেই আছানে?" নিৰুৱে ভয়ে ভয়ে চকুযোৰ ওপৰলৈ তুলিলে আৰু মনতে ভাবিলে যে তাইক বৰজায়েকে এনেকুৱা প্ৰশ্ন কিয় কৰিছে। তাইৰ চকুত চকুপানী দেখি অনুপমাই যেন তাইৰ মনৰ কথা বুজি পালে। তাই নিৰুৰ চকুত চকু থৈ সুধিলে, "নিৰু, তোমাৰ আৰু দেৱৰৰ মাজত সকলো ঠিকেই চলি আছেনে? চোৱা, তুমি মোক বাইদেউ বুলি কোৱা, নহয়নে? মোৰ পৰা একো নুলুকুৱাবা।" অকণমান সহানুভূতি পোৱাৰ লগে লগে ইমান দিনৰ লাভা যেন ফাটি উঠিল আৰু নিৰুৱে বৰজায়েকক সাবটি ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে। তাৰ পিছত কঁপা কঁপা মাতেৰে তাই ক'লে যে তাইৰ গিৰিয়েকে তাইৰ লগত ৰাতি বহুত বেয়া ব্যৱহাৰ কৰে। এইবোৰ কথা জানি জায়েক অনুপমা বহুত আচৰিত হ'ল, কিয়নো প্ৰবীণে ঘৰৰ আন সদস্যৰ লগত বহুত সভ্য ব্যৱহাৰ কৰে। সমাজৰ চকুত সি এজন আদৰ্শ পুত্ৰ, ভাল দেৱৰ আৰু এজন ভদ্ৰ পুৰুষ বুলি পৰিচিত। কিন্তু নিজৰ পত্নীৰ লগত বন্ধ কোঠাত সি কেনেকৈ হিংসুক হৈ উঠে। অনুপমাই নিৰুৰ চকুপানী মচি ক'লে যে তুমি ইমান দিনে কিয় মনে মনে আছা? তোমাক কৰা বেয়া ব্যৱহাৰৰ বাবে মাত মাতিব লাগিছিল। তুমি মোৰ লগত ব'লা। এই বুলি কৈ অনুপমাই তাইক শাহুৱেকৰ ওচৰলৈ লৈ গ'ল আৰু শাহুৱেকে এই সকলোবোৰ কথা শুনি মূৰে কপালে হাত দি বহি ল'লে আৰু ক'লে যে মই ভবা নাছিলোঁ যে মোৰ ল'ৰাই এনেকুৱা কৰিব বুলি। সি যি কৰিছে এইবোৰ বহুত বেয়া কাম কৰিছে। আহিব দিয়া তোমাৰ দেউতাক, মই তেওঁক সকলো কথা ক'ম। তাৰ পিছত আমি সকলোৱে মিলি তাক বুজাম। আজি নিৰুৰ আঘাতপ্ৰাপ্ত মনটোৱে শান্তি পালে যে তাইৰ সম্পূৰ্ণ পৰিয়াল তাইৰ সৈতে আছে। সন্ধিয়া যেতিয়া প্ৰবীণ অফিচৰ পৰা ঘৰলৈ আহিল, তেতিয়া
তাৰ দেউতাক মৃণালে তাক মাত লগাই দেউতাকৰ কোঠালৈ মাতিলে। প্ৰবীণ যেতিয়া দেউতাকৰ কোঠাত উপস্থিত হ'ল তেতিয়া মৃণালে তাক বুজাই ক'লে যে চোৱা বাবা, স্বামী স্ত্ৰীৰ এটা বহুত ধুনীয়া সম্পৰ্ক, কিন্তু যিজন স্বামীয়ে নিজৰ পত্নীক নিজৰ প্ৰয়োজন পূৰণৰ মাধ্যম বুলি ভাবে সি নিজৰ পত্নীৰ লগত বহুত বেয়া কৰে। দেউতাকৰ কথা শুনি প্ৰবীণ থতমত খালে। তাৰ মুখৰ ৰং নোহোৱা হৈ গ'ল, যেনে তাৰ চুৰি ধৰা পৰিল। সি ভয়ে ভয়ে ক'লে, হয় দেউতা, মই এইটো কথা ভালদৰে জানো, কিন্তু আপুনি এইবোৰ কথা মোক কিয় কৈছে? দেউতাক মৃণালে নম্ৰ সুৰত ক'লে, চোৱা বাবা, বোৱাৰীয়ে আমাক সকলো কৈছে যে বোৱাৰীৰ লগত তুমি ইমান বেয়া ব্যৱহাৰ কৰা বুলি। তাইও এজনী তেজ মঙহৰে ছোৱালী, তাই কোনো যন্ত্ৰ নহয়, তাইৰো ভাৱনা আছে। তুমি তোমাৰ পত্নীৰ যত্ন ল'ব লাগিছিল। তাইক আঘাত দিয়াৰ পৰিৱৰ্তে তুমি তাইৰ যত্ন ল'ব লাগিছিল, কিন্তু তুমি পত্নীক আঘাত দি তুমি তোমাৰ পুৰুষত্বৰ জীৱন সুখ ল'ম বুলি ভাবিছা। দেউতাকৰ কথা শুনি প্ৰবীণে মূৰটো তল কৰি ল'লে। সি কঁপা কঁপা মাতেৰে ক'লে, দেউতা, নাজানো সেই সময়ত মোৰ কি হয়। মই এজন বেলেগ পুৰুষ হৈ যাওঁ। ময়ো তাইক আঘাত দিব নিবিচাৰোঁ, কিন্তু যেতিয়া তাই ৰাতিপুৱা শুই উঠি কান্দে তেতিয়া মই তাইৰ ওপৰতে খং কৰোঁ, লগতে মোৰ নিজৰ ওপৰতে খং উঠে। মই সদায় মনতে ঠিৰাং কৰোঁ যে আগলৈ আৰু মই তাইক আঘাত নিদিওঁ, কিন্তু নাজানো এনেকুৱা কিয় হয় মোৰ লগত। এইখিনি কৈয়ে প্ৰবীণে কান্দিবলৈ ধৰিলে। তেতিয়া মৃণালে বুজি পালে যে তাৰ ল'ৰাটোক সহায়ৰ প্ৰয়োজন আছে। মৃণালে ক'লে, চোৱা বাবা, তুমি চিন্তা নকৰিবা, মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম আৰু সকলোবোৰ ঠিক হৈ যাব। যদি তুমি তোমাৰ ভুলৰ বাবে লজ্জিত তেনেহ'লে তুমি তাক শুধৰণি কৰিব পাৰিবা, মাত্ৰ তোমাক অলপ সহায়ৰ প্ৰয়োজন আছে। যেতিয়া মৃণালে প্ৰবীণক মনোচিকিৎসকৰ ওচৰলৈ লৈ গ'ল তেতিয়া চেকআপ কৰাৰ পিছত গম পোৱা গ'ল যে প্ৰবীণক তাৰ কলেজত কিছু বন্ধুৱে বেয়া ভিডিঅ' দেখুৱাইছিল। এইবোৰ তাৰ মগজুত বহুত গভীৰভাৱে ক্ৰিয়া কৰিছিল আৰু এতিয়া তাৰ পত্নী অহাৰ পিছত নিজৰ জীৱনতো সেইবোৰ কৰিব বিচাৰিছে। ডাক্তৰৰ পৰামৰ্শ মতে এতিয়া প্ৰবীণৰ ব্যৱহাৰ লাহে লাহে সলনি হ'বলৈ ধৰিলে আৰু সি তাৰ পত্নীৰ লগত এটা বন্ধুত্বৰ সম্পৰ্ক পালন কৰিবলৈ ধৰিলে। এতিয়া সি নিজৰ পত্নীৰ বহুত যত্ন লয়। সকলো সুখ দুখতে সি তাইৰ লগত থাকে, তাইৰ ভাৱনাবোৰ বুজি পায় আৰু সি যেতিয়াই মৰমেৰে তাইৰ কাষলৈ আহে তেতিয়াই সিহঁত দুয়োৰে মাজত প্ৰেমৰ নদী বব ধৰে আৰু তেতিয়াই নিৰুৱেও প্ৰেমৰ মিঠা অনুভূতিত ডুবি যায়, কিয়নো এতিয়া তাইৰ স্বামীয়ে তাইক সঁচা অন্তৰেৰে ভাল পায়, তাইৰ সুখ দুখৰ কথাও শুনে। সঁচা অৰ্থত এতিয়াহে তাই নিজৰ স্বামীৰ সম্পূৰ্ণ জীৱন সংগী হৈ পৰিল। বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।